হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আন এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টি চাই ভাল পাব আৰু এই ভিডিঅ'টি আপোনালোকে স্কিপ নকৰাকৈ চাব। আজি আমি আছোঁ টিয়কৰ ২ নং কাইমাৰী মিচিং গাঁৱত আৰু টিয়কৰ ২ নং কাইমাৰী মিচিং গাঁৱত এগৰাকী খেতিয়কে যি ধৰণে আচলতে খেতি কৰিছে সঁচাকৈ অতুলনীয়। টিয়কৰ কাইমাৰীৰ সেই আদৰ্শ খেতিয়কগৰাকী হৈছে বলিন কামান ডাঙৰীয়া। মই আপোনাক স্বাগতম জনাইছোঁ। বলিন কামান ডাঙৰীয়াই খুব কম পৰিসৰৰ ভিতৰতে একেবাৰে এটা সীমিত এটা ঠাইত যি ধৰণে পাচলিৰ খেতি কৰা হৈছে, ইয়াত ৰহৰ দাইলৰ গছ আছে, ইয়াত হালধি খেতি আছে, লগতে তৰৈ, জিকা, ধুন্দুলি, কোমোৰা, দাংবডি সকলো ধৰণৰ ইয়াত পাচলিয়ে পোৱা যায়। গতিকে আপোনালোকক মই দেখুৱাম খুব কম ঠাইৰ ভিতৰত খুব কম পৰিসৰৰ ভিতৰত কেনেকৈ আচলতে ভিন্ন ধৰণৰ খেতি কৰিব পাৰি বা বেছিকৈ আচলতে ফচল পাব পাৰি, তেনেধৰণৰ এগৰাকী ব্যক্তিৰ লগত আছোঁ। গতিকে সেই ব্যক্তিগৰাকী হৈছে বলিন কামান ডাঙৰীয়া। আপোনাৰ এই বাৰীত কি কি পাচলি আছে? এতিয়া মোৰ ইয়াত আছে আপোনাৰ টেঙামৰা, জাতিলাও, আকৌ এতিয়া নতুনকৈ দিছোঁ কোমোৰা, দাংবডি, তাৰপৰা ধুন্দুলি, জিকা, এনেকৈ গোটেইখিনি বস্তু মই মানে দিয়া আছে। ভেন্দি, তাৰপিছতে এইটো হ'ল আমাৰ ভাত কেৰেলা, সেইখিনি গোটেইখিনি বস্তুকে মই মানে ইয়াত ভোট জলকীয়া আছে, জাতি জলকীয়াও ৰোৱা আছে, এতিয়া লাগি আছে। ইয়াত কোনো ধৰণৰ আচলতে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নাই, কেৱল জৈৱিক পদ্ধতি, গোবৰ, কেৱল নেচাৰেলি, কেৱল গোবৰ সাৰেৰে আচলতে খেতিখিনি কৰা হৈছে, এই ফচলখিনি কৰা হৈছে। একো উৰিয়া বা একো কিবা চৰকাৰী মানে সাৰ দিয়া নাই, নিজৰ গোবৰেৰে মানে কৰিছোঁ। ইয়াৰ পৰা আপোনাৰ বছৰি কিমান ইনকাম হয়, কিমান আয় হয়? এতিয়ালৈকে মোৰ বাৰু সৰু যদিও মোৰ এতিয়া ৯-১০ হেজাৰমান বিক্ৰী হৈছে আৰু হয়, এতিয়া আৰু লাগি আছে আৰু ছিঙি থাকিম। আৰু কিমানটো হয় এতিয়া সময়লৈকে ক'ব পৰা নাই। হয়, আপোনাৰ দেখিছোঁ এই ফিচাৰীৰ পাৰতে ৰহৰ দাইলৰ গছ আমি দেখা পাইছোঁ। এই বছৰ কিমান কিলোগ্ৰাম আপুনি উৎপাদন? এইবাৰ মোৰ বেছি ৰহৰ দাইল নাছিলে, অলপমান আছিলে, তাতে মোৰ মানে এতিয়া অকল গুটিকে মই প্ৰায় ১৫-১৬ কেজিমান পালোঁ। হয়, এতিয়া আকৌ এইয়া কিনাৰে মই সিঁচি থৈছোঁ। হয়, এতিয়া উঠি আহিছে ৰহৰ দাইলো। হয়, এই কামটো আপুনি কেতিয়াৰ পৰা কৰিছে? কাৰণ আপোনাৰ ইয়াত প্ৰথম আমি ফিচাৰী দেখিছিলোঁ, আজিৰ পৰা ৬-৭ বছৰ যদি পিছলৈ যাওঁ, কেৱল আমাৰ ফিচাৰীহে দেখা পাইছিলোঁ। কিন্তু ফিচাৰী হোৱাৰ পিছতেই তাৰ খুব কম সময়ৰ ভিতৰত আপোনাৰ এখন কৃষি পাম হ'ল, এখন ধুনীয়া কৃষিডৰা হ'ল। তাৰপিছত আমি দেখা পাইছোঁ আপোনাৰ এই ফিচাৰীৰ পাৰে নানান ধৰণৰ আপুনি গছ ৰোপণ কৰিছে। সেইটো আচলতে আমাৰ ইয়াত দ জেগা, সেইটোৰ কাৰণে মই ভেটি এটা তুলি পেলাই ওখকৈ কৰিলে যাতে আমি গোটেই 12 মাহ মানে খাব পৰাকৈ, নিজেও মানে খৰচটো উলিয়াব পৰাকৈ, সেইটোৰ কাৰণে মই এইটো ভেটিটো উঠাই পেলাই গোটেই বস্তুখিনি দিছোঁ। তেনেকৈ কিন্তু এতিয়া হৈ আছে আৰু। আচলতে আপুনি এটা কথা ক'ব বিচাৰে, আমি যদি হাত সাৱটি বহি নাথাকি যদি কৰ্ম কৰিলে আচলতে সুখেৰে খাব পাৰি। নে কি কয় আপুনি? সেইটোৱে কৈছোঁ মই, নিকিনাকৈ নিজে চবেই কৰি খাবৰ কাৰণে মই নিজে কৰিছোঁ। এতিয়া মই 12 মাহ শাক পাচলি আজিলৈকে কিনিও পোৱা নাই, মই লোককেহে বিক্ৰী কৰিছোঁ, খা খৰচটো উলিয়াইছোঁ। আমাৰ চাকৰিও নাই। আৰু মই যদি আপোনাক সোধোঁ, আপোনাৰ বয়স প্ৰায় 60 বছৰ হৈছে, এই 60 বছৰ বয়সতো আপুনি ট্ৰেক্টৰ চলায় আৰু ট্ৰেক্টৰ চলাই জীৱিকা নিৰ্বাহ কৰি আছে, নিজকে স্বাৱলম্বী কৰিছে, আপোনাৰ নিজৰ ল'ৰা ছোৱালী নাতি পুতিসকলক ধুনীয়াকৈ চাইছে, পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি ধুনীয়াকৈ আগবঢ়াই নিছে। সিহঁতে ভালক বুলি কৰি আছোঁ, এতিয়া কৰিব পৰালৈকে। হয়, তাৰপৰা নোৱাৰিলে নাই আৰু। মোৰ থাকোঁতে ইহঁতে অকণমান সুবিধা হওক, অলপ ডাঙৰ হওক আৰু অকণমান বেছিকৈ সুবিধা হওক, আৰু মোৰ পৰাই চাই পেলাই ল'ৰা ছোৱালীখিনি মানে অলপ শিকক। হয়, সেইটো কাৰণে মই কৰি আৰু মই নকৰাকৈ থাকিবও নোৱাৰোঁ। হয়, তেনেকুৱা হৈছে। ধন্যবাদ। বিশেষকৈ বৰ আপুনি আদৰ্শনীয় কাম কৰিছে। আপুনি এগৰাকী আদৰ্শ খেতিয়ক, কাৰণ আপুনি 60 বছৰ বয়সতো এগৰাকী ভাল যোদ্ধা, কৃষি যোদ্ধা বুলি আমি ক'ব লাগিব। গতিকে আপোনাৰ যি চিন্তা, সেই চিন্তা সঁচাকৈ শাখাৰ ৰূপ পাওক আমি আশা কৰিছোঁ। ইয়াৰ পিছতে মই আপোনাৰ পৰা জানিব বিচাৰিম, আপোনাৰ এই ফিচাৰীৰ কথালৈ আহিছোঁ, এই ফিচাৰীত কি প্ৰজাতিৰ মাছ আছে? ইয়াত আছে আপোনাৰ অনেক মাছ আছে, চেনিপুঠি আছে, বাহু আছে, ৰৌ আছে, ঘাটকাপ আছে, মিৰিকা আছে আৰু মালি মাছ আছে। সেইখিনি গোটেইখিনি মানে জীয়াই থোৱা আছে।
ফিচাৰীৰ পৰা বছৰি কিমান ইনকাম হয় আপোনাৰ? ফিচাৰীত এনে যোৱা বছৰ প্ৰায় 1 লাখ মানে ইনকাম হৈছে। হয় হয়। এই বছৰ মাছ ধৰা নাই এজন। হয়। এই বছৰ অহা খৰালি ধৰিম আৰু আঘোণ পুহ। হয়। এই বছৰ ধৰা যিসকল ব্যক্তিয়ে আপোনাক আচলতে অনুকৰণ কৰে, আপোনাক আদৰ্শৰূপে ভাবে, সেই ব্যক্তিসকলক কি ক'ব? আচলতে আমি কৰ্মই ধৰ্ম সেই নীতি পালন কৰা উচিত নেকি? সেইটো নিজৰ মনৰ কথা। যিকোনো কাম কৰাটো বা যিকোনো কৰাটো সেইটো নিজৰ মগজেৰে কামবোৰ কৰিব লাগে, চিন্তা ধাৰণা কৰি পেলাই কৰিব লাগে যে মই এইটো আমুক টাইমত কৰিলে এইটো বস্তুটো হ'ব বা আমুক টাইমত কৰিলে মই সেইটো সময়ত মই গুটি লাগিব, সেইটো খাব পাৰিম। সেইটো মই নিজেহে মানে মই মনত ভাবি পেলাই এইবোৰ কৰোঁ মানে। হয় হয়, ধন্যবাদ। আপোনাৰ আমি সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনাৰ আৰু যি চিন্তা নেক্সট ইয়েৰ আপুনি অলপ এইটো বহলাব খুজিছে, অলপ বহলাওক, আমি আকৌ আহিম, আপোনাৰ ফচল খাম, লগতে আপোনাৰ ফিচাৰী মাছো আমি খাম, লগতে আপোনাৰ ফিচাৰী দুয়ো কাষে থকা যি এটা সেউজীয়া পৰিৱেশ, সেউজীয়া সমাৰোহ দেখা পাইছোঁ। ধুনীয়া ধুনীয়া শাৰী শাৰী গছ, আৰু গছবোৰতো আপোনাৰ A ক্লাছ B ক্লাছৰ গছো দেখা পাইছোঁ। গতিকে ধুনীয়া হওক, আৰু আপোনাৰ যি এক স্বাৱলম্বনৰ যি চিন্তা, সেই চিন্তাই সুন্দৰ হওক। সেইটোৱে অকণমান যদি বাহিৰৰ পৰা সহায় পাওঁ আৰু অলপ বহলকৈ কৰিব পাৰিলোহেঁতেন। এতিয়া সহায়টো তেনেকৈ মই পোৱা নাই বাৰু। এতিয়া নিজৰ কিবাৰেহে কৰি আছোঁ মানে। হয়। এতিয়া চৰকাৰৰ যিকোনো শাক পাচলি কৰিছোঁ যদি চৰকাৰৰ ফালৰ পৰা মই দৰৱ পাতি বিচৰা নাই, সুবিধাখিনি পোৱা নাই। নিজৰ গোবৰ সাৰেদি মই কৰি আছোঁ। আৰু এনেই নিজৰ হাজিৰা কৰা ধৰণেই ফিচাৰী খান্দিছোঁ, ফিচাৰী লোনো লোৱা নাই। তেনে কৰিছিলোঁ, সুবিধাবোৰ পাব লাগে, পাব লাগে। আপুনি পোৱাৰ যোগ্য। আপুনি আজি কেনেকুৱা দেখিছে আপোনাৰ মোমায়েক বলিন কামান ডাঙৰীয়াই যি দৃষ্টান্ত দাঙি ধৰিছে, এইটো হেজাৰজনৰ আচলতে এটা আদৰ্শ হওক আমি আশা কৰিছোঁ। আপুনি কি ক'ব? মই আচলতে সৰু অৱস্থাৰ পৰাই মামাৰ কথা জানো। মামাই মানে সৰুৰ পৰাই মানে কৰ্তব্যত এলাহ নকৰে। ম'হ এজাক আছে, ম'হজাক চৰাই, লগতে এই ধান খেতিৰ সময়তো নিজেই ট্ৰেক্টৰে হাল বায় বা ম'হালেৰে হাল বায়, যথেষ্ট কৰ্মী আৰু এজন আদৰ্শ খেতিয়ক বুলি ক'ব লাগিব। আজি 2 দিনমানৰ আগত মই আহি দেখিছিলোঁ ধুন্দুলি লমালমে লাগি আছিল, জলকীয়া লাগি আছিল। আজি 2টাকে বজাৰ, কালি শনিবাৰ আজি দেওবাৰ, মানে ছিঙিলে বুলি কৈছে, সেইকাৰণে অলপ কম দেখিছোঁ। কিন্তু মই 2 দিনমানৰ আগত সোমাইছিলোঁ, একদম ওলমি আছিলে। যাই কি নহওক, মামাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। খেতিয়ক এলাহ নকৰি যে এজন আদৰ্শ খেতিয়ক হিচাপে নিজকে পৰিচয় দিব পাৰিছে, তাৰ কাৰণে তেখেতক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে।